প্ৰথমবাৰৰ বাবে তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি আয়োজন কৰিলে আমন্ত্ৰণমূলক দিবানৈক্য এমএলএ কাপ ভলীবল প্ৰতিযোগিতা। তামুলপুৰৰ জিলাৰ কুমাৰীকাটাত দুদিনীয়া কাৰ্যসূচীৰে আমন্ত্ৰণমূলক দিবানৈক্য ভলীবল প্ৰতিযোগিতাৰ নিশা সফল সামৰণি পৰে। উল্লেখ্য যে ৮টা ভলীবল দলে এই খেলত অংশগ্ৰহণ কৰিছিল। আজি উত্তৰ প্ৰদেশ বেৰিউৰছ আৰু ASEBৰ মাজত হোৱা চূড়ান্ত খেলখন উদ্বোধন কৰে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। খেলখনত উত্তৰ প্ৰদেশ বেৰিউৰছ জয়ী হয়। এই সামৰণি অনুষ্ঠানত উপস্থিত থাকে BTRৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী, BTR পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, MCLA হেমন্ত কুমাৰ ৰাভা, MCLA পবিত্ৰ বড়োৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে খেল উপভোগ কৰে। আমাৰ ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু লোকেল টিম এটা আমাৰ তামুলপুৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ লগত টাই আপ কৰি লোকেল এটা ভলীবল টিম তৈয়াৰ কৰাৰ কাৰণে আমি চিন্তা কৰিম, যাতে আমাৰ ল'ৰা ছোৱালীও ইয়াত বা ল'ৰাবিলাকো ইয়াত যাতে ভলীবল খেলি আমি অসমৰ বিভিন্ন জিলাত ভাৰতৰ বিভিন্ন ৰাজ্যত যাতে খেলিব পাৰে, এই প্ৰেৰণা দিয়াৰ কাৰণে এইটো আমাৰ এটা প্ৰয়াস। গতিকে আজি মই এই চেগতে আজি ফাইনেল গেমখন উদ্বোধন কৰাৰ কাৰণে আমাৰ মাজত সকলোৰে শ্ৰদ্ধা, সকলোৰে সন্মানৰ তামুলপুৰৰ জিলাৰ উপায়ুক্ত আমাৰ পংকজ চক্ৰৱৰ্তী ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াত আমাৰ MCLA হেমন্ত কুমাৰ ৰাভা ডাঙৰীয়া উপস্থিত আছে। আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আজিৰ ইয়াত অংশগ্ৰহণ কৰিব লগা আছিলে, কিন্তু হোম মিনিষ্টাৰ ছাৰৰ এপইণ্টমেণ্টটো ডিলে হোৱাৰ কাৰণে তেখেতে দিল্লীত আছে। তেখেতে ইয়াৰ কাৰণে আমাৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়াক ইয়ালৈ পঠাইছিলে। গতিকে আমি আশা ৰাখিম পৰৱৰ্তী দিনবোৰত যেতিয়া আমাৰ হ'ব, তেতিয়া নিশ্চয় আমাৰ BTR প্ৰধান ইয়াত অংশগ্ৰহণ কৰিব। তো মই এই চেগতে আপোনালোকৰ সকলোৰে এটা সমৰ্থন আৰু হাত চাপৰি বিচাৰিছোঁ আমাৰ DC মহোদয়ৰ কাৰণে। নিউজ ডেস্ক ৰিপৰ্ট, দি নৰ্থ ইষ্ট।